গুড মৰ্ণিং গাইজ। আজি ৰাতিপুৱা শুই উঠি মই গাখীৰখিনি গৰম কৰিলোঁ। গৰম কৰি মই গেছত গাখীৰখিনি পাতি দি উঠিলোঁ। উঠি দেখিলোঁ অলপ সময়ৰ পিছতে মোৰ গেছটোতো শেষ হৈ থাকিল। এতিয়া মই কি কৰোঁ, মোৰ একো উপায় নোহোৱা হৈ গৈছে। গেছ শেষ হ'ল। আজিকালি জানেই গেছ পাব কিমান দিগদাৰ। তাৰপিছত মোৰ গৰম হৈ গ'ল। এতিয়া মই কি কৰোঁ, এতিয়া মই কি কৰোঁ, মোৰ একো উপায় নাই। দিয়া মই মাহঁতৰ ঘৰৰ ওচৰত যাওঁ। যিহেতু মই মাহঁতৰ ঘৰৰ ওচৰত থাকোঁ, মই তালৈকে গুচি যাওঁ। আহকচোন, মই তাতে কি কৰিছোঁ আপোনালোকে চাওক। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আজি মই মাহঁতৰ ঘৰত আহিলোঁ। আহি দেখিলোঁ মায়ে নাৰিকল ৰুকিছে পিঠা বনাবৰ কাৰণে, আৰু ময়ো চেষ্টা কৰিলোঁ সেইটো পিঠা বনাবৰ কাৰণে, যিহেতু আজিলৈ বনাই পোৱা নাই। আৰু চাওকচোন মই কি কৰিলোঁ মাহঁতৰ ঘৰত আজি। তাৰপিছত মই আহি দেখিলোঁ যে মায়ে নাৰিকল ৰুকি পিঠা বনাব আৰম্ভ কৰি দিছে। মায়ে পিঠা বনাই আছে, কথা কৈ আছে, পিঠা বনাই আছে, কৈ আছে। মই বোলে পিঠা বনাব নোৱাৰোঁ, কি কৰিলোঁ চাওকচোন। মায়ে কৈ থাকোঁতে তাৰপিছত ময়ো ক'লোঁ ৰ'বা, ময়ো পিঠা এটা বনাব চেষ্টা কৰোঁ। তাৰপিছত কথামতে কাম আৰম্ভ কৰি দিলোঁ। ময়ো বনাব ল'লোঁ। চাওকচোন ৰাইজ, মই বনাব পাৰিছোঁ নে নাই। পাৰিলেতো কৰোঁ, নোৱাৰোঁ কাৰণেতো নকৰোঁ। মানুহে নোৱাৰা কাম কি আছে না, কৰোঁ বুলি ক'লে চাওঁ দিয়াচোন, মই এটা বনাই চাওঁ। এইটো মই বনাব লৈছোঁ। এবাৰ চাওঁ কেনেকুৱা হয়। কিয় নহ'ব, বনাব জানি চবেই হ'ব। এইয়া হয়নে নহয়? চাই পিঠাকেইটা আছে, লাগি যাব। ইমান জোৰে হেৰি কৰিলে আকৌ ক'ত হ'ব। বাপৰে, এক থোপা নাৰিকল দিছে, গোটেই ভাঙি যাব। হৈছে, এইটো কৰিছোঁ, হৈ গ'ল। আৰু এটা চাওঁ, পাতলা খাবি। আৰু এটা কৰি চাওঁ কি হয়। এইটো চাইড কৰি দিয়ে কেইটা অলপ। এইয়া মেল খাই যায়। প্ৰথম বনাইছোঁতো, সেইকাৰণে এনেকুৱা হৈছে। আৰু বনাই থাকিলে হ'ব, বনালেই হ'ব, নবনালে ক'ৰ পৰা হ'ব। নাই পিঠা দুটামান বনাই উঠি দেখিলোঁ যে মাহঁতৰ ফ্ৰিজত অলপ মিছা মাছ আছে, ডাঙৰ মিছা মাছটো তাৰপিছত মই এনেই বেলেগ একো কৰি খাব মন নগ'ল। মই কি কৰিলোঁ, অলপ বেচনৰ গুড়া দিলোঁ, কৰ্ণফ্লাৱাৰৰ গুড়া দিলোঁ, পিঠাগুড়ি দিলোঁ। তাৰপিছত যিখিনি তাতে বেছিক মছলা লাগে, নিমখ, হালধি, জলকীয়া গুড়া, জিৰা গুড়া, ধনিয়া গুড়া, আদা নহৰুৰ পিচা, যিখিনি লাগে সেই গোটেইখিনি দিলোঁ। তাতে অলপ নেমুৰ ৰসো চেপি দিলোঁ। নেমুৰ ৰসখিনি চেপি ভাল কৰি সানি ল'লোঁ। সানি লৈ মই মাছখিনি অলপ সময়ৰ কাৰণে ফ্ৰিজত থৈ দিলোঁ। তাৰপিছত ফ্ৰিজৰ পৰা ওলাই এটা এটাকৈ ভাজিলোঁ। ভাজি উঠি চাওকচোন, মোৰ এইখিনি পকৰীখিনি কি ধুনীয়া হৈছে, ৰংটো কি ধুনীয়া হৈছে, খাবলৈও বহুত মজা হৈছে। আমাৰ বেদে কি ক'লে শুনিলে নে ৰাইজ? আপোনাৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰি দিব। বাই বাই।